সমগ্ৰ অসমৰ মানুহে সমগ্ৰ ভাৰতবাসীৰ মানুহে নৰেন্দ্ৰ মোদীৰ দিনত যি নৈৰাজ্যবাদ চলিছে, বিজেপিৰ দিনত যি আমাৰ দুখীয়া মানুহৰ ওপৰত আক্ৰমণ চলিছে, অত্যাচাৰ চলিছে, ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ক। নমস্কাৰ। উৰিষ্যা 19,000 টকা উলিয়াবৰ কাৰণে এজন শ্ৰমজীৱী খাটি খোৱা মানুহৰ ভনীয়েকৰ মৃত্যু হৈছিল। অত্যন্ত হৃদয় বিদাৰক ঘটনা। ভনীয়েক মৃত্যু হোৱা 2 মাহ হ'ল। বেংকত 19,000 টকা ককায়েকে ভনীয়েকৰ টকা উলিয়াবলৈ বেংকৰ পৰা উলিয়াবৰ কাৰণে গৈছিল, কিন্তু বেংকে 19,000 টকা উলিয়াবৰ কাৰণে যি ধৰণে প্ৰমাণ পত্ৰ বিচাৰি যি শ্ৰমজীৱী খাটি খোৱা মানুহজনক হাহাকাৰ পৰিস্থিতি কৰিলে, ককায়েকে ভনীয়েকৰ মৃত্যু হোৱা 2 মাহৰ নৰকংকাল গাঁতৰ পৰা খানি আনি বেংকলৈ লৈ আনিবলগীয়া হ'ল। এয়াই হৈছে বিজেপি, RSS, নৰেন্দ্ৰ মোদীৰ দিনত শ্ৰমজীৱী খাটি খোৱা দুখীয়া মানুহৰ কৰা অপমান। সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে এই বিজেপি, এই RSS, এই নৰেন্দ্ৰ মোদী চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে গৰিহণা দিয়ক, ধিক্কাৰ দিয়ক, আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এই নৰেন্দ্ৰ মোদীহঁতৰ দিনত বিজয় মালিয়াহঁতে আমাৰ ভাৰতবৰ্ষৰ মানুহৰ হাজাৰ হাজাৰ কোটি টকা মাৰি লৈ গুচি গ'ল। এই নৰেন্দ্ৰ মোদীয়ে একো এডালো লৰাব নোৱাৰিলে। এই নৰেন্দ্ৰ মোদীৰ দিনত আদানী আম্বানীয়ে হাজাৰ হাজাৰ বিঘা মাটি ফৰেষ্টৰ ক্লিয়াৰেন্স নোলোৱাকৈ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰিলে। ৰামদেৱে দখল কৰিলে অসমত। তেওঁলোকৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। আমাৰ দুখীয়া মানুহ, আমাৰ শ্ৰমজীৱী মানুহ, আমাৰ খাটি খোৱা মানুহে বেংকত 19,000 টকা ভনীয়েকে গৰু বেছি জমা থোৱা পইচা, 19,000 টকা উৰিষ্যাৰ এজন মানুহে উলিয়াবলৈ যাওঁতে বেংকৰ বিষয়ববীয়াই প্ৰমাণ পত্ৰৰ নামত যি অত্যাচাৰ কৰিলে, ইয়াতকৈ আৰু নিলজ্জ ঘটনা হয়তো ভাৰতবৰ্ষত যি নিলজ্জ ঘটনা ঘটিলে, হয়তো এই নিলজ্জ ঘটনা কোনো পৃথিৱীতেই ঘটা নাই। সমগ্ৰ অসমৰ মানুহে, সমগ্ৰ ভাৰতবাসীৰ মানুহে নৰেন্দ্ৰ মোদীৰ দিনত যি নৈৰাজ্যবাদ চলিছে, বিজেপিৰ দিনত যি আমাৰ দুখীয়া মানুহৰ ওপৰত আক্ৰমণ চলিছে, অত্যাচাৰ চলিছে, ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিয়ক। ধন্যবাদ।